Hello friends, welcome to my channel HC Smart. Azir eto classot moi grade 3 আৰু grade 4 কাৰণে অতিকৈ ইম্পৰ্টেন্ট এভাৰেজৰ ওপৰত আলোচনা কৰিম। ইয়াতে টোটাল 5টা কোৱেশ্চন দি দিয়া হৈছে। ইয়াৰে দুটা কোৱেশ্চন আপোনালোকৰ কাৰণে আছে। আশা কৰো আপোনালোকে ক্লাছটোৰ পৰা উপকৃত হ'ব আৰু উপকৃত হ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব। এটা ষ্টাৰ্ট কৰিছো। এক নম্বৰ প্ৰশ্নটো আছে 10টা সংখ্যাৰ গড় 30। প্ৰতিটো সংখ্যাত 5 যোগ কৰিলে নতুন গড় হ'ব। এটা আপোনালোকে প্ৰথমতে এভাৰেজটো মই সিম্পলি কৈ দিছো, আপোনালোকে এটো জানি ল'ব। এভাৰেজ মানে কি, যেতিয়া আমাক ধৰ সংখ্যা দিয়া আছে 1 ৰ পৰা আপ টু 10 লৈকে দিয়া আছে। তেতিয়া এই সংখ্যাটাৰ যদি আমি গড় উলাব লাগে তেতিয়া হলে আমি কেনেকৈ উলাব লাগিব, 1 + 2 + 10 লৈকে যোগ কৰি যিমানটা সংখ্যা আছে, কিমানটা আছে 10টা আছে, এই 10 এৰে হৰণ কৰি দিব, তেতিয়া গড়টো পাই যাব। এটো মই সিম্পল হৈ আপোনাক সহজভাৱে বুজিব কাৰণে দি দিছো। এটা আমি প্ৰশ্নটো লৈ আহো। প্ৰশ্নটো আছে কি 10টা সংখ্যাৰ গড় 30। প্ৰতিটো সংখ্যাত 5 যোগ কৰিলে নতুন গড় হ'ব। কিমান হ'ব এটো কেনেকৈ কৰিব, এটো বেলেগ একো নাই, ডাইৰেক্ট কৈ দিব কি নতুন গড় হ'ব কিমান 30 ৰ লগত 5 যোগ কৰি দিব। একদম সিম্পল, 30 ৰ লগত 5 যোগ কৰি দিব, কিমান হ'ব আনসাৰটো 35। কোনটো আছে শুদ্ধ উত্তৰ, অপশন সি আছে শুদ্ধ উত্তৰ। একদম সহজ হয় নাই তো, পাইছে বুজি। কেৱল যদি গড় 10টা সংখ্যাৰ গড় যদি দিয়া আছে 30 বুলি নহয়, তেতিয়া প্ৰতিটো সংখ্যাত যদি 5 যোগ কৰিব লাগে তেতিয়া গড়টো 5 যোগ কৰি দিব, হেইটো হ'ব আনসাৰটো 35। যদি আপোনালোক দিয়া থাকিলে হয় যে প্ৰতিটো সংখ্যাত কি এতিয়া 5 যোগ আছে, যদি আমাক দিয়া থাকিলে হয় 5 বিয়োগ, প্ৰতিটো সংখ্যাত কি কৰে 5 বিয়োগ যদি কৰিলে হয় তেতিয়া কি হলে, তেতিয়া কি হ'ব, যেটো গড় দিয়া আছে নহয় 30 মাইনাস 5 কৰি দিব, মানে তেতিয়া কি হ'ব নতুন গড়টো 25 হ'ব। মাইনাস কৰিলে 25 পালো হয়। যদি আকৌ দিয়া থাকে যে প্ৰতিটো সংখ্যাত পূৰণ যদি 5 দিয়া থাকে তেতিয়া কি হ'ব, পূৰণ 5 দিয়া থাকিলে তেতিয়া কি কৰিব, গড়টোৰ লগত পূৰণ 5 কৰি দিব। যেটো গড় দিয়া আছে 30 দিয়া আছে আমাক হয় কিমান হ'ব 150। যদি দিয়া থাকিলে হয় যে 5 হৰণ 5 এর প্ৰতিটো সংখ্যা যদি হৰণ কৰো তেতিয়া কি হ'ব, 5 এর প্ৰতিটো সংখ্যা হৰণ কৰিলে গড়টোকো 30 আছে, গড়টোকো কি কৰিব, এটো 5 এর হৰণ কৰি দিব, হৰণ কৰি দিলে কি পাব 6 পাব। উত্তৰটো কি হ'ব 6 হ'ব। আমাক দিয়া আছে প্ৰতিটো সংখ্যাত 5 যোগ কৰিব হয়, আমি কিহৰ উলালো, যদি 5 বিয়োগ কৰিলে তেতিয়া কিমান পাব, এইটো 5 বিয়োগ কৰিলে। যদি পূৰণ 5 কৰো তেতিয়া কি হ'ব, প্ৰতিটো সংখ্যাত 5 পূৰণ কৰিলে গড়টো 5 পূৰণ কৰি দিলে হ'ল। আৰু যদি হৰণ কৰো, প্ৰতিটো সংখ্যাত 5 হৰণ কৰো তেতিয়া হলে কিমান হ'ব 6 হ'ব। পাইছে নাই বুজি, মানে এটাতে কেইটা থাকিলে টোটাল 4টা হৈ গল কোৱেশ্চন, হয় না। পাৰিব এতিয়া আপোনালোকে। 2 নম্বৰ প্ৰশ্নটো আছে ক্ৰমিক 7টা সংখ্যাৰ গড় 20। ডাঙৰ সংখ্যাটো কিমান। আমাক দিয়া আছে কি ক্ৰমিক 7টা সংখ্যাৰ দিয়া আছে হয়, গড়টো দিয়া আছে 20। ক্ৰমিক 7টা দিয়া থাকিলে তাৰে এভাৰেজ কোন কি হ'ব, এভাৰেজ বুলি ডাইৰেক্ট ইয়াতে মই লিখিছো, এভাৰেজটো কি হ'ব, মাজৰ টাৰ্মটো এভাৰেজ হ'ব। মাজৰ টাৰ্মটো কেনেকৈ ওলাম, 7টা দিয়া আছে সেই কাৰণে 7 + 1 কৰি দিব / 2, মানে কিমান নম্বৰ টাৰ্মটো 4 টাৰ্মটো কি হ'ব গড় হ'ব। আৰু গড়টো আমাক কিমান দিয়া আছে 20 দিয়া আছে হয়, 20 দিয়া আছে। এইটো এতিয়া আমাক সুধিছে কি ডাঙৰ সংখ্যাটো কিমান হ'ব। ইয়াতে আমি 4 নম্বৰ পদটো কিমান পালো 20 পালো, 4 লগত +3 কৰি দিলে আমি 7 নম্বৰ টাৰ্মটো পাম, মানে ডাঙৰটো পাম হয়। গতিকে লাৰ্জেষ্ট বুলি দিলো, এল নাম্বাৰ কোনটো হ'ব 7 টাৰ্মটো হ'ব হয়। কিমান হ'ব 20 + 3 কৰি দিব, তেনে কিমান হ'ব 23। শুদ্ধ উত্তৰ কোনটো, অপশন বি জানা হৈছে ডাঙৰ সংখ্যাটো। পাইছে বুজি। এইটো 3 নম্বৰ প্ৰশ্নটো এটা আপোনালোকৰ কাৰণে দি দিছো। প্ৰশ্নটো আছে কি ক্ৰমিক 7টা ধনাত্মক পূৰ্ণ সংখ্যাৰ গড় হল 26। সৰু ধনাত্মক পূৰ্ণ সংখ্যাটো হল, অপশন দি আছে এটো আছে 21, বি 23, C 25, D to 26.
এর শুদ্ধ উত্তর কোনটো হয় এটা আপোনালোকে মোক কমেন্ট কৰিলে হল 4 নম্বৰ প্ৰশ্নটো আছে যদি 16a plus 16b is equal to 48 তেন্তে a আৰু b ৰ গড় কিমান আমি এটা কেনে কইলাম প্ৰথমে আমি এটো দিয়াটো লিখিলাম 16a plus 16b is equal to কিমান দিছে 48 হয় 16 টো যদি আমি কমন লৈ লম তেতিয়া কিমান হ'ব a plus b is equal to 48 হয় এতিয়া আমি যদি a plus b তে এপিনে রাখো রাখিলে 16 তো এটা 16 তো 48 লগত ডিভাইড হৈ যাব হৰণ হৈ যাব হয় 48 তো 16 এৰে ডিভাইড কৰিলে হৰণ কৰিলে কিমান পাম আমি লিখি দিছো এটো is equal to 3 হয় এতিয়া আমাৰ হৰিছে কি a আৰু b ৰ গড় কিমান a আৰু b ৰ গড় কিমান হ'ব a and b a plus b divided by 2 হয় যেটো গড় উলা পৰিছে দুৰে হৰণ কৰি দিব লাগিব a plus b মানে কিমান পাইছো 3 পাইছো গতিকে 3/2 3/2 লৈকে আমাৰ আনসাৰ তো 1.5 হয়না কোনটো আছে শুদ্ধ উত্তৰ অপচন 8 আছে শুদ্ধ উত্তৰ পাইছে বুজি এটো কোৱেশ্চন ভাগটো এটো আপোনালোকক দি দিছো হাইটত কি আছে কোৱেশ্চনটোত যদি 39a plus 39b is equal to 8502 তেন্তে a আৰু b ৰ গড় কিমান অপচন a দি আছে 78 অপচন b আছে 104 অপচন c আছে 208 অপচন d আছে 94 এটো আপোনালোকে 6 নম্বৰ প্ৰশ্নটো একেদৰে সমাধান কৰিব আৰু সমাধান কৰি এনসাৰটো কিমান পায় হেটো মোক কমেন্ট কৰিব তো বন্ধুসকল এই ক্লাছত ইমানে ক্লাছটো চাই যদি আপোনালোকে উপকৃত হৈছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব এতিয়ালৈ ধন্যবাদ